ঈশ্বৰৰ বাক্য কেনেদৰে জনোৱা উচিত আৰু কেনেদৰে গ্ৰহণ কৰা উচিত? নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ লাভ কৰিব পাৰিব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হওক, এয়ে আমাৰ কামনা। প্ৰিয় দৰ্শক, আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ থিছলনিকিয়া বিলাকলৈ লিখা প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম থিছলনিকিয়া পুস্তকখন অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত এই প্ৰথম থিছলনিকিয়া পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদৰ পৰা 9 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিতেই আলোচনা আগবঢ়োৱা হ'ল। আজিৰ অনুষ্ঠানত এই প্ৰথম থিছলনিকিয়া পত্ৰৰ 2 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদৰ পৰা 14 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আমাৰ আলোচনা আগবঢ়োৱা হ'ব। ঈশ্বৰৰ বাক্য শিকোৱা প্ৰতিজন ব্যক্তিয়ে নিজকে এই প্ৰশ্নটো কৰি চোৱা উচিত যে তেওঁ কোনো প্ৰতাৰণা বা অসুচিতা বা চলনাৰে কামবোৰ কৰিছে নেকি? আমি বন্ধু বান্ধৱী জয় কৰিবলৈ আৰু মানুহক প্ৰভাৱিত কৰিবলৈ শিকাওঁনে? নে আমি সঁচাকৈয়ে ঈশ্বৰৰ বাক্য দিবলৈ চেষ্টা কৰিছোঁ? সন্তানৰ বাবে ৰাতিয়ে দিনে কষ্ট কৰি থকাটো এগৰাকী মাতৃৰ কাম। পুৰুষৰ কাম সাধাৰণতে বেলি উঠাৰ পৰা বেলি মাৰ যোৱালৈ হয়, কিন্তু মাতৃৰ কাম কেতিয়াও শেষ নহয়। এগৰাকী মাতৃ কোনো দৰমহা খোৱা নাৰ্ছৰ নিচিনা নহয়। পাচনি পৌলে কৈছে যে তেওঁ তেনেদৰেই দিনে নিশাই পৰিশ্ৰম কৰিছিল খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে। তেওঁ কোনো দৰমহা পোৱা লোক নাছিল। কোনো মাতৃয়ে দিনটোত 8 ঘণ্টা খোৱাৰ পাছত সন্তানৰ বাবে কাম কৰাটো বন্ধ কৰি নিদিয়ে, কাৰণ সন্তানৰ প্ৰতি থকা প্ৰেমৰ দ্বাৰা চালিত হৈয়ে তেওঁ কাম কৰে। প্ৰেমৰ দ্বাৰা অনুপ্ৰাণিত হৈ কৰা কামবোৰ আচলতে কাম যেন নলগা হয়। পাচনি পৌলেও ঠিক সেই কথাটোৱেই কৈছে। থিছলনিকিৰ মানুহবোৰক তেওঁ ভাল পাইছিল। তেওঁলোকক ভাল পোৱাৰ বাবে তেওঁ ৰাতি দিন তেওঁলোকৰ বাবে পৰিশ্ৰম কৰিছিল। আমি এগৰাকী মাতৃৰ কোমল যত্নৰে ইজনে সিজনৰ যত্ন ল'ব লাগে। পাচনি পৌলে সেইটোৱেই কৰিছিল। পৌলে কৈছিল, তোমালোক সাক্ষী, অৰ্থাৎ পৌলে এনেকুৱা এটা কথা কৈছে যিটো তেওঁলোকে সত্য বুলি জানে। পৌলে তেওঁলোকৰ মাজত কেনে আচৰণ কৰিছিল সেই বিষয়ে আমি মন কৰা উচিত। তেওঁ পবিত্ৰ আচৰণ কৰিছিল। তেওঁ ঈশ্বৰৰ প্ৰতি নিজৰ কৰ্তব্য সযতনে পালন কৰিছিল। তেওঁ ন্যায়ভাৱে কাম কৰিছিল। মানুহৰ প্ৰতি থকা কৰ্তব্যও তেওঁ সাৱধানে পালন কৰিছিল। তেওঁ নিৰ্দোষীভাৱে চলিছিল, অৰ্থাৎ পাচনি আৰু তেওঁৰ সংগীসকলৰ বিৰুদ্ধে কোনো ধৰণৰ অভিযোগ নকৰিছিল। তেওঁৰ শত্ৰুৱে তেওঁৰ বিৰুদ্ধে কিবা অভিযোগ আনিলেও মিছা প্ৰমাণিত হৈছিল। মানুহে আমাৰ বিষয়ে বেয়া কথা ক'ব পাৰে, কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল আমি সেই সমালোচনাবোৰ সঁচা নহয় বুলি নিশ্চিত কৰি চলিব লাগিব আমাৰ জীৱনৰ যোগেৰে। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ থিছলনিকিয়া বিলাকৰ প্ৰতি প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম থিছলনিকিয়া নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয় জানো? যোৱা অনুষ্ঠানত আমি যিখিনি কথা পঢ়িলোঁ আৰু আলোচনা কৰিলোঁ সেইখিনি থুলমূলকৈ এনেধৰণৰ। পাচনি পৌলে থিছলনিকিত থকা খ্ৰীষ্টীয় বিশ্বাসীসকললৈ লিখিছে যে তেওঁবিলাকৰ মাজত খ্ৰীষ্টৰ যি শুভবাৰ্তা বিলাইছিল সেই শুভবাৰ্তা তেওঁ কোনো ভ্ৰান্তি, অসুচিতাপূৰ্ণ মনোভাৱ নাইবা চলযুক্ত কথাৰে প্ৰচাৰ কৰা নাছিল। কোনো অসৎ অভিপ্ৰায় তেওঁৰ নাছিল। কিন্তু ঈশ্বৰে পৰীক্ষা কৰি তেওঁক বিশ্বাসী বুলি গম পায়। তেওঁত যি শুভবাৰ্তা সমৰ্পণ কৰিছিল সেই শুভবাৰ্তাহে হুবহু তেওঁ প্ৰচাৰ কৰিছিল। তেওঁ কোনো মানুহক সন্তুষ্ট কৰাৰ উদ্দেশ্যেৰে শুভবাৰ্তা প্ৰচাৰ কৰা নাছিল, কিন্তু ঈশ্বৰক সন্তুষ্ট কৰিবলৈহে কৰিছিল, কাৰণ ঈশ্বৰে আমাৰ হৃদয়ৰ সকলো কথা পৰীক্ষা কৰি চায়। তেওঁ আমাৰ সকলো অভিপ্ৰায়, সকলো গুপুত উদ্দেশ্য চিনি পায়। পাচনি পৌলে এই বুলিও কৈছে
যে তেওঁ কেতিয়াও আনক তোষামোদ কৰা নাই, আনক ভালৰি বোলাবলৈ চেষ্টা কৰা নাই, নিজৰ লোভ ঢাকিবলৈ ছদ্মবেগ ধৰিব লগা হোৱা নাই, কাৰণ কোনো লোভৰ বশৱৰ্তী হৈ তেওঁ কাম কৰাই নাই। সেই সকলো কথাৰ ঈশ্বৰেই সাক্ষী। তেওঁ এই বুলিও কৈছে যে তেওঁ খ্ৰীষ্টৰ দ্বাৰা নিযুক্ত পাচনি, গতিকে তেওঁ পাচনি হিচাপে ক্ষমতা প্ৰদৰ্শন কৰি ফুৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ তেনে কাম কৰা নাই। আনৰ পৰা মান মৰ্যাদা তেওঁ বিচাৰি ফুৰা নাই। তেওঁ মাকে কেঁচুৱাক অতি মৰমেৰে গাখীৰ খুৱাই লালন পালন কৰাৰ নিচিনাকৈহে তেওঁলোকৰ মাজত খ্ৰীষ্টৰ বাৰ্তা বিলাইছিল, ঈশ্বৰৰ বাক্য শুনাইছিল। তেওঁ থিছলনিকীৰ খ্ৰীষ্টীয় বিশ্বাসীসকলক অতিশয় স্নেহ কৰিছিল আৰু প্ৰয়োজন হ'লে তেওঁলোকৰ বাবে নিজৰ প্ৰাণ পৰ্যন্ত দিবলৈ সাজু আছিল। তেওঁ কোনো কথাতেই তেওঁলোকৰ বাবে বোজাস্বৰূপ হোৱা নাছিল, কিন্তু নিজে দিনে নিশাই পৰিশ্ৰম কৰি কাম কৰি গৈছিল। ঈশ্বৰৰ শুভবাৰ্তা বিতৰণ কৰি গৈছিল অতি নিষ্ঠাৰে, নিস্বাৰ্থভাৱে। আজি আমি 10 নম্বৰ পদৰ পৰা আমাৰ অধ্যয়ন আৰম্ভ কৰিম। আপুনি বাৰু আপোনাৰ বাইবেলখন মেলি লৈছেনে? প্ৰথম থিছলনিকীয়া পুস্তকখন উলিয়াই লৈ 2 নম্বৰ অধ্যায়টো মেলি লৈছেনে বাৰু? এতিয়া 10 নম্বৰ পদটো পঢ়ি দিব খুজিছোঁ। ইয়াত এনেদৰে লিখা আছে, আৰু বিশ্বাস কৰা যি তোমালোকৰ মাজত কেনে পবিত্ৰ, ধাৰ্মিক আৰু নিৰ্দোষ আচৰণকাৰী আছিলোঁ, তাৰ সাক্ষী তোমালোক আৰু ঈশ্বৰো। আৰু বিশ্বাস কৰা যি পাচনি পৌলে এই কথাবোৰ লিখিছিল থিছলনিকীত থকা খ্ৰীষ্টৰ শুভবাৰ্তা গ্ৰহণ কৰি খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰা অৰ্থাৎ বিশ্বাসী লোকসকললৈ। খ্ৰীষ্টক বিশ্বাস কৰি পৰিত্ৰাণ লাভ কৰা লোকসকললৈ লিখা বাবেই কথাবোৰ যিকোনো খ্ৰীষ্টীয় বিশ্বাসীৰ বাবেই প্ৰযোজ্য। যীশুখ্ৰীষ্ট একেজনাই, তেওঁ কালি, আজি, সদাকাললৈকে একেই আছে। তেওঁৰ যি শুভবাৰ্তা, সেই শুভবাৰ্তা আজিৰ পৰা 2000 বছৰ আগতে যি আছিল আজিও একেই, সলনি হোৱা নাই। সেইদৰে বিভিন্ন যুগৰ, বিভিন্ন ঠাইৰ, বিভিন্ন ভাষা, বিভিন্ন সংস্কৃতিৰ লোক হ'লেও পৰিত্ৰাণ লাভ কৰাৰ উপায় আৰু পদ্ধতি একেই হৈ আছে, খ্ৰীষ্টক বিশ্বাস কৰা। খ্ৰীষ্টক বিশ্বাস কৰাৰ লগে লগে সেই কালৰ মানুহৰ জীৱনত যি পৰিৱৰ্তন ঘটিছিল আজিও ঘটে। থিছলনিকীৰ লোকসকলে পাচনি পৌলে ঘোষণা কৰা শুভবাৰ্তা বিশ্বাস কৰিছিল আৰু খ্ৰীষ্টকেই তেওঁলোকৰ জীৱনৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছিল। তেওঁলোকক পাচনি পৌলে অতিপাত স্নেহ কৰিছিল। মাকে নিজৰ পিয়াহ খোৱা কেঁচুৱাক লালন পালন কৰাৰ নিচিনাকৈ তেওঁ তেওঁলোকক আত্মিক আহাৰ খুৱাই লালন পালন কৰিছিল। তেওঁ তেওঁলোকৰ মাজত কম দিনৰ কাৰণে আছিল, কিন্তু সেই কম সময়ৰ ভিতৰতে তেওঁ তেওঁলোকৰ ইমান ঘনিষ্ঠ হৈ পৰিছিল যে তেওঁৰ বিষয়ে সকলো কথা তেওঁলোকে জানিছিল। পাচনি পৌলৰ জীৱনৰ কোনো কথা গুপুত হৈ থকা নাছিল। পাচনি পৌলৰ দৈনন্দিন জীৱনৰ সকলো কথা তেওঁলোকে দেখি আছিল। তোমালোকৰ মাজত কেনে পবিত্ৰ, ধাৰ্মিক আৰু নিৰ্দোষ আচৰণকাৰী আছিলোঁ। পাচনি পৌলে তেওঁলোকৰ মাজত পবিত্ৰভাৱে জীৱন কটাইছিল। পবিত্ৰভাৱে জীৱন যাপন কৰা মানে তেওঁ ঈশ্বৰৰ প্ৰতি নিজৰ দায়িত্ব নিষ্ঠাৰে সৈতে পালন কৰিছিল। পবিত্ৰ বুলি ক'লে আমি সচৰাচৰ যি বুজো, বাইবেলত অলপ বেলেগ অৰ্থ প্ৰকাশ কৰা হয়। পবিত্ৰ মানে আচলতে বেলেগ, আছুতীয়া। কোনো এটা কামৰ বাবে আছুতীয়াকৈ ৰখা বস্তু এটাক পবিত্ৰ বস্তু বুলি ক'ব পাৰি বাইবেলৰ ভাষাত। ঈশ্বৰে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী লোককেই আচলতে জগতৰ পৰা পৃথক কৰি বাছি লৈছে নিজৰ কামৰ কাৰণে। গতিকে জগতৰ সোঁতত নিজকে মিলাই নিদি ঈশ্বৰে যি উদ্দেশ্যেৰে আমাক বাছি লৈছে, সেই উদ্দেশ্য আমাৰ জীৱনত সফল কৰি তেওঁৰ আজ্ঞা পালন কৰি জীৱন কটোৱা মানেই পবিত্ৰ জীৱন কটোৱা। ধাৰ্মিক বা ঈশ্বৰৰ দৃষ্টিত নিৰ্দোষ, ন্যায়বান। ধাৰ্মিক বুলি ক'লে আমি সাধাৰণতে খুব ধৰ্মকৰ্মত ব্যস্ত থকা লোকক বুজোঁ, কিন্তু বাইবেলত সেইটো অৰ্থ কৰা নাই। ধাৰ্মিক মানে বাইবেলত নিৰ্দোষী বুলিহে বুজোৱা হৈছে। কোনো লোকে যেতিয়া খ্ৰীষ্টক নিজৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰে, তেওঁৰ সকলো পাপৰ ক্ষমা হৈ যায়, কাৰণ তেওঁৰ সকলো পাপৰ প্ৰায়চিত্ত ইতিমধ্যে খ্ৰীষ্টই সম্পন্ন কৰি থৈ গ'ল ক্ৰুচৰ ওপৰত। গতিকে খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ লগে লগে মানুহে সকলো পাপৰ ক্ষমা লাভ কৰে। পাপৰ ক্ষমা লাভ কৰাৰ লগে লগে মানুহ হৈ পৰে ধাৰ্মিক ঈশ্বৰৰ দৃষ্টিত, অৰ্থাৎ তেওঁৰ আৰু একো দোষ নাই, তেওঁ সম্পূৰ্ণ ধাৰ্মিক। এই ধাৰ্মিকতা মানুহৰ নিজৰ নহয়, খ্ৰীষ্টৰহে ধাৰ্মিকতা। কিন্তু এই ধাৰ্মিকতা
ঈশ্বৰে বিশ্বাসকাৰী ব্যক্তিজনত অৰ্পণ কৰে, আৰোপ কৰে। ইয়াত ধাৰ্মিকভাৱে জীৱন কটোৱা মানে নিজৰ দায়িত্ব ঠিকমতে পালন কৰি জীৱন কটোৱা ভাৱটো প্ৰকাশ পাইছে। দায়িত্ব বুলি কওঁতে দুটা কথা আহি পৰে, ঈশ্বৰৰ প্ৰতি দায়িত্ব আৰু মানুহৰ প্ৰতি দায়িত্ব। ধাৰ্মিকভাৱে জীৱন কটোৱা ব্যক্তিজনে ঈশ্বৰৰ প্ৰতি কৰিবলগীয়া দায়িত্ব পালন কৰে, মানুহৰ প্ৰতি যি দায়িত্ব সেই দায়িত্বও পালন কৰে অতি নিষ্ঠাপূৰ্ণভাৱে। পাচনি পৌলেও ঠিক এনেধৰণৰ জীৱন যাপন কৰিছিল। ঈশ্বৰৰ প্ৰতি তেওঁৰ কৰিবলগীয়া যি যি কাম আছিল সেই সকলোখিনি তেওঁ পালন কৰিছিল অতি যত্নেৰে। ঠিক একেদৰে মানুহৰ প্ৰতিও তেওঁ কৰিবলগীয়া কাম আছিল, সেই সকলো কামো তেওঁ যত্নেৰে কৰি গৈছিল। আমি প্ৰায়েই শুনো মানুহবোৰে উৎসৰ্গিত খ্ৰীষ্টীয় জীৱন যাপন কৰাৰ কথা কয়। প্ৰিয় শ্ৰোতা, আমি যদি উৎসৰ্গিত খ্ৰীষ্টীয় জীৱন যাপন কৰিবলৈ ইচ্ছা কৰোঁ, তেনেহ'লে আমি ঈশ্বৰৰ দৃষ্টিত পবিত্ৰ জীৱন যাপন কৰিব লাগিব। ঘড়ীলৈ নাচাই ঈশ্বৰলৈ চাব লাগিব। কেৱল গৰাকী বা ওপৰৱালা উপস্থিত থাকোঁতেহে কাম কৰিলে নহ'ব, সকলো সময়তে কাম কৰিব লাগিব, কাৰণ ঈশ্বৰে সকলো সময়তে আমাক চাই আছে। কোনো আত্মোৎসৰ্গ সভাত সন্মুখলৈ আগবাঢ়ি গৈ আঁঠু কাঢ়ি চকু টুকি প্ৰাৰ্থনা কৰা আৰু কোনোবাই হাত দি প্ৰাৰ্থনা কৰি দিলেই উৎসৰ্গিত জীৱন উৎপন্ন নহয়। আমি নিজকে সুধি চোৱা উচিত, আমাৰ বিষয়ে আমাৰ কাৰ্যালয়ৰ ওপৰৱালাই বাৰু কি ভাবে? যদিহে আমি ছাত্ৰ ছাত্ৰী, তেনেহ'লে আমাৰ শিক্ষকে বাৰু আমাক কি বুলি ভাবে? যদিহে আমি এলেহুৱা, তেন্তে আমি উৎসৰ্গিত জীৱন যাপন কৰা নাই। উৎসৰ্গিত জীৱন হৈছে ফাঁকি নিদিয়া জীৱন, পবিত্ৰ জীৱন। এই জীৱন অনবৰতে ঈশ্বৰৰ উপস্থিতিত কটোৱা জীৱন। এতিয়া 11 আৰু 12 নম্বৰ পদ দুটা পাঠ কৰি দিছোঁ। আৰু যি ঈশ্বৰে তেওঁৰ ৰাজ্য আৰু প্ৰভাৱলৈ তোমালোকক আমন্ত্ৰণ কৰিছে, তোমালোকে তেওঁৰ যোগ্য আচৰণ কৰিবলৈ পিতৃয়ে নিজ সন্তানবিলাকক যেনেকৈ, তেনেকৈ আমিও তোমালোকৰ প্ৰতিজনক উপদেশ, আশ্বাস আৰু সাক্ষ্য দি আছিলোঁ, তাক তোমালোকে জানা। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীকে ঈশ্বৰে বিশেষভাৱে আমন্ত্ৰণ কৰিছে। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী ঈশ্বৰৰ মনোনীত লোক, বিশেষভাৱে আমন্ত্ৰিত লোক, জগত স্থাপনৰ পূৰ্বেই ঈশ্বৰে মনোনীত কৰি থোৱা লোক। ঈশ্বৰে নিমন্ত্ৰণ কৰিছে তেওঁৰ ৰাজ্যলৈ আৰু তেওঁৰ প্ৰভাৱলৈ। তেওঁৰ ৰাজ্যলৈ বুলি কওঁতে আমি বুজি পাওঁ তেওঁৰ 1000 বছৰীয়া ৰাজ্যলৈ। আমি জানো প্ৰভু যীশু আকৌ এই পৃথিৱীলৈ আহিব আৰু শাসন কৰিব 1000 বছৰ ধৰি। সেই ৰাজ্যলৈ বিশেষভাৱে আমন্ত্ৰণ কৰা হৈছে খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰা সাধু লোকসকলক। খ্ৰীষ্টত বিশ্বাস স্থাপন কৰা প্ৰতিজন লোককেই সাধু বুলি কোৱা হৈছে বাইবেলত। ঈশ্বৰে তেওঁলোকক তেওঁৰ প্ৰভাৱলৈ আমন্ত্ৰণ কৰিছে, অৰ্থাৎ তেওঁৰ অনন্তকাল স্থায়ী ৰাজ্য অৰ্থাৎ স্বৰ্গলৈ আমন্ত্ৰণ কৰে। খ্ৰীষ্টত বিশ্বাস কৰা প্ৰতিজন লোকেই স্বৰ্গত বাস কৰিবলৈ পাব অনন্তকাললৈ। খ্ৰীষ্টীয় বিশ্বাসীসকলে এই অনন্তকলীয়া উদ্দেশ্য মনত ৰাখিহে কথাবোৰ চিন্তা কৰা উচিত, জীৱন ধাৰণ কৰা উচিত। তোমালোকে তেওঁৰ যোগ্য আচৰণ কৰিবলৈ, যোগ্য আচৰণ কৰা, এই কথাটো পাচনি পৌলে বাইবেলৰ আন ঠাইতো কোৱা আমি পাই আহিছোঁ। ইফিচিয়াত থকা খ্ৰীষ্টীয় বিশ্বাসীসকললৈ তেওঁ লিখিছিল, এতেকে প্ৰভূত বন্দী আৰ্জি মই তোমালোকক এই মিনতি কৰোঁ যে তোমালোকে সকলো নম্ৰতা আৰু মৃদুতাৰে আৰু চিৰসহিষ্ণুতাৰে প্ৰেমত পৰস্পৰ সহন কৰি যি আমন্ত্ৰণেৰে আমন্ত্ৰিত হলা তাৰ যোগ্য আচৰণ কৰা। ইফিচিয়া 4 অধ্যায় 1 আৰু 2 পদ। একেটা কথাই ইয়াতো কোৱা হৈছে। ঈশ্বৰে যি আমন্ত্ৰণেৰে আমাক আমন্ত্ৰণ কৰিলে আমি সেই আমন্ত্ৰণৰ যোগ্য আচৰণ কৰা উচিত। আমাক ঈশ্বৰৰ ৰাজ্য আৰু প্ৰভাৱলৈ আমন্ত্ৰণ কৰা হৈছে। গতিকে ঈশ্বৰৰ ৰাজ্যৰ বাসিন্দা যেনেকুৱা হোৱা উচিত, আমি তেনেকুৱা হ'বলৈ চেষ্টা কৰা উচিত। আমাক পবিত্ৰতালৈ আমন্ত্ৰণ কৰা হৈছে, গতিকে আমাৰ আচৰণ হ'ব লাগে পবিত্ৰ। আমাৰ কথাই, কামে, চিন্তাই, ভাৱনাই এই কথাটো প্ৰকাশ পাই উঠিব লাগে যে আমি ঈশ্বৰৰ মনোনীত লোক, তেওঁৰ দ্বাৰা বিশেষভাৱে আমন্ত্ৰিত লোক। পিতৃয়ে নিজ সন্তানবিলাকক যেনেকৈ, তেনেকৈ আমিও তোমালোকৰ প্ৰতিজনক উপদেশ, আশ্বাস আৰু সাক্ষ্য দি আছিলোঁ। এই কথাবোৰ থিছলনিকীয়া লোকসকলক মনত পেলাই দি যোগ্যভাৱে আচৰণ কৰিবলৈ তেওঁলোকক উপদেশ, আশ্বাস আৰু সাক্ষ্য দি আছিল পাচনি পৌল আৰু তেওঁৰ সহকৰ্মীসকলে। ইয়াত উপদেশ বুলি যিটো শব্দ ব্যৱহাৰ কৰা হৈছে,
তাৰ মূল গ্ৰীক শব্দটো হৈছে পেৰাকালিঅ' আৰু তাৰ অৰ্থ হৈছে পৌল তেওঁলোকৰ কাষলৈ আহি তেওঁলোকক সহায় কৰিছিল, বুজনি দিছিল আৰু কথাবোৰ পতিয়ন নিয়াইছিল। এই একেটা শব্দকেই পবিত্ৰ আত্মাৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয়। আপোনাৰ নিশ্চয় মনত আছে, প্ৰভু যীশুৱে পৃথিৱী এৰি যোৱাৰ আগে আগে শিষ্যসকলক কৈছিল যে তেওঁ পবিত্ৰ আত্মাক পঠিয়াই দিব। বাইবেলৰ পৰা পঢ়ি দিছোঁ শুনক। তেওঁ আহি পাপৰ বিষয়ে, ধাৰ্মিকতাৰ বিষয়ে আৰু সুধবিচাৰৰ বিষয়ে জগতৰ দুখৰ প্ৰমাণ দিব। যোহন 16:7। আমি এটা কথা মনত ৰখা উচিত যে যেতিয়া খ্ৰীষ্টৰ শুভবাৰ্তা প্ৰকৃত অৰ্থত ঘোষণা কৰা হয়, তেতিয়া পবিত্ৰ আত্মাৰ শক্তিৰে ঘোষণা কৰা হয়। তেতিয়া সেই কথাখিনিক পবিত্ৰ আত্মাই ব্যৱহাৰ কৰি মানুহক নিজৰ নিজৰ পাপপূৰ্ণ অৱস্থা সম্বন্ধে সচেতন কৰি তুলিব পাৰে। তেওঁ মানুহক পাপৰ বিষয়ে, খ্ৰীষ্টত লাভ কৰিব পৰা ধাৰ্মিকতাৰ বিষয়ে আৰু ভৱিষ্যতে আহিবলগীয়া সুধবিচাৰৰ বিষয়ে সচেতন কৰি তোলে। খ্ৰীষ্টৰ শুভবাৰ্তাই এই তিনিওটা কাম কৰে। পবিত্ৰ আত্মাই খ্ৰীষ্টৰ শুভবাৰ্তা এনেদৰেই ব্যৱহাৰ কৰে। আশ্বাস শব্দটো ইয়াত আমি সচৰাচৰ যি বুজো সেই অৰ্থত ব্যৱহাৰ কৰা হোৱা নাই। ইয়াত আচলতে শব্দটোৱে বুজাইছে কৰিবলৈ বা মনত পেলাবলৈ জোৰ দি কোৱা। থিছলনিকীয়া লোকসকললৈ লিখা পৌলৰ কথাবোৰত অলপ জৰুৰী ভাৱ প্ৰকাশ পাইছে। পাচনি পৌলে প্ৰায়ে কৈছিল, মই তোমালোকক অনুৰোধ কৰিছোঁ, মই মিনতি কৰিছোঁ। আজিও খ্ৰীষ্টৰ শুভবাৰ্তা একেধৰণে ঘোষণা কৰা উচিত। সাক্ষ্য দি আছিলোঁ। ইয়াত আচলতে খুব জোৰ দি কোৱা বা আদেশ দিয়া ধৰণৰ ভাৱ এটা প্ৰকাশ পাইছে। অনুশাসনৰ ভাৱ এটা প্ৰকাশ পাইছে। পিতৃয়ে নিজ সন্তানক জোৰ দি কোৱাৰ নিচিনা ভাৱ এটা প্ৰকাশ পাইছে। আজিও মণ্ডলীৰ চলাওঁতাসকলে, গীৰ্জা উপাসনাত শিক্ষা দিয়া পালক প্ৰচাৰকসকলে প্ৰয়োজন সাপেক্ষে অনুশাসনমূলক কথা ক'বলৈ সংকোচ কৰা উচিত নহয়। ঈশ্বৰৰ বাক্যৰ আধাৰত খ্ৰীষ্টীয় বিশ্বাসীসকলক আত্মিক দিশত সক্ৰিয় আৰু সবল কৰি তুলিবলৈ তেনেধৰণৰ চোকা কথা, দৃঢ় কথা প্ৰায়ে ক'ব লগা হ'ব পাৰে আৰু কোৱাও উচিত। এতিয়া 13 নম্বৰ পদটো পাঠ কৰি দিছোঁ। 13 নম্বৰ পদ। তোমালোকে যেতিয়া আমাৰ পৰা শুনা বাক্য অৰ্থাৎ ঈশ্বৰৰ বাক্য গ্ৰাহ্য কৰিছিলা, তেতিয়া মানুহৰ বাক্য বুলি নহয়, ঈশ্বৰৰ বাক্য বুলি যে গ্ৰাহ্য কৰিছিলা, সেয়ে স্বৰূপে ঈশ্বৰৰ বাক্য। তাৰ কাৰণে আমি নিৰন্তৰে ঈশ্বৰৰ ধন্যবাদ কৰোঁ। সেই বাক্যে বিশ্বাস কৰা যি তোমালোকৰ মাজত কাৰ্য সাধন কৰে। ইয়াত খ্ৰীষ্টৰ শুভবাৰ্তাৰ ঘোষণাৰ ফলত হোৱা আনটো কাৰ্য আমি দেখা পাওঁ। পাচনি পৌলে ইতিমধ্যে কৈছে, আমাৰ শুভবাৰ্তা কেৱল বাক্যেৰে নহয়, শক্তি, পবিত্ৰ আত্মা আৰু সম্পূৰ্ণ নিশ্চয়তাৰে তোমালোকৰ মাজত উপস্থিত হ'ল। 1 থিছলনিকীয়া 1:5। খ্ৰীষ্টৰ শুভবাৰ্তা এনেদৰেই ঘোষণা কৰা উচিত, এনেদৰেই বিলোৱা উচিত। যদিহে কোনো লোকে খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰে আৰু সেই শুভবাৰ্তা পবিত্ৰ আত্মাৰ শক্তিৰে প্ৰকাশ পায়, তাক ঈশ্বৰৰ বাক্য বুলি গ্ৰহণ কৰা উচিত। প্ৰিয় শ্ৰোতা, আপুনি বাৰু খ্ৰীষ্টৰ শুভবাৰ্তা কিভাৱে গ্ৰহণ কৰে? প্ৰশ্নটো আকৌ সুধিছোঁ, আপুনি বাৰু খ্ৰীষ্টৰ শুভবাৰ্তা কিভাৱে গ্ৰহণ কৰে? আপুনি বাৰু যীশুখ্ৰীষ্টৰ শুভবাৰ্তা ঈশ্বৰৰ বাক্য বুলি গ্ৰহণ কৰেনে? নে এই বাৰ্তা শুনি, এই শুভবাৰ্তা শুনি আপোনাৰ খং উঠে, একেবাৰে মূৰৰ চুলি থিয় হৈ যায় নেকি বাৰু? কেতিয়াবা কোনো ঠাইত খ্ৰীষ্টৰ এই শুভবাৰ্তা ঘোষণা কৰাৰ পাছত সেই শুভবাৰ্তা শুনা লোকসকলৰ মাজৰ পৰা কোনো মানুহ আহি শুভবাৰ্তা বিলোৱাজনক প্ৰশ্ন কৰে, আপুনি নিশ্চয় মোৰ কথা মনত ৰাখিয়েই সেই কথাবোৰ কৈছিল, কাৰণ আপুনি বাৰে বাৰে মোৰ দুৰ্বলতাৰ কথাবোৰহে আঙুলিয়াই দি কথা কৈছিল। আপুনি আচলতে মোক উদ্দেশ্য কৰিয়েই কথা কৈছিল বা মোৰ কথা মনত ৰাখিয়েই কথাবোৰ কৈছিল। আচলতে কথাবোৰ কিছুমান ক্ষেত্ৰত আমাৰ নিজৰ নিজৰ জীৱনৰ লগত মিলি যায়। প্ৰিয় শ্ৰোতা, আচলতে কিন্তু প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তা এনেকুৱাই। কাৰণ প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তা কোনো মানুহে বনাই কোৱা শুভবাৰ্তা নহয়। এয়া হৈছে
ঈশ্বৰৰ জীৱন্ত বাক্য। পৃথিৱীৰ সকলো ঠাইৰ সকলো সময়ৰ সকলো ধৰণৰ মানুহৰ কাৰণেই প্ৰযোজ্য এই বাক্য। ই সাৰ্বজনীন, সকলো ঠাইৰ সকলো সংস্কৃতিৰ সকলো পৰিৱেশ পৰিস্থিতিৰ লগত খাপ খোৱা এই ঈশ্বৰৰ বাক্য। আৰু সেইবাবে কথাবোৰ কোনোবাই ক'লে আমাৰ কথা মনত ৰাখিয়েই কথাবোৰ কোৱাৰ নিচিনা লাগে। এনেকুৱা অভিজ্ঞতা আপোনাৰ বাৰু হৈছেনে? কেতিয়াবা আপোনাক চিনি নোপোৱা, আপোনাক নজনা কোনোবা শিক্ষকে যেতিয়া কথা কয়, কোনোবা প্ৰচাৰকে যেতিয়া কথা কয়, আপোনাৰ বাৰু এনেকুৱা নালাগেনে যেন আপোনাৰ জীৱনৰ কিবা দুৰ্বলতাৰ কথা তেওঁ জানে বা আপোনাৰ বিষয়ে তেওঁ জানে আৰু কথাবোৰ যেন আপোনাক উদ্দেশ্য কৰিয়েই কৈ আছে? যেতিয়া আমি কোনো লোকে ঈশ্বৰৰ বাক্য ঘোষণা কৰি থকা শুনো, আমি সেইবোৰ ঈশ্বৰৰ বাক্য বুলিয়েই গ্ৰহণ কৰা উচিত। সেইবোৰ ঈশ্বৰৰ বাক্য বুলিয়েই লোৱা উচিত। সেই মানুহজনৰ ব্যক্তিগত কথা বুলি আমি ভবা উচিত নহয়। সেই মানুহজনে নিজৰ চিন্তা শক্তিৰে, নিজৰ বিদ্যা বুদ্ধিৰে, নিজৰ জ্ঞানেৰে সেইবোৰ কথা কৈ থকা বুলি আমি ভবা উচিত নহয়। ঈশ্বৰৰ বাক্য ঈশ্বৰৰ বাক্য হিচাপেই ঘোষিত হোৱা উচিত। ইয়াক ঈশ্বৰৰ বাক্য হিচাপে সন্মান দিয়া উচিত। আৰু যদিহে আপুনি ঈশ্বৰৰ বাক্যক ঈশ্বৰৰ বাক্য হিচাপে গ্ৰহণ কৰে, তেনেহ'লে এই বাক্যই আপোনাৰ জীৱনত বিশেষভাৱে কাৰ্য কৰিব আৰু আপোনাৰ জীৱনলৈ আশীৰ্বাদ কঢ়িয়াই আনিব। আৰু যদিহে আপুনি ঈশ্বৰৰ বাক্যক এই হিচাপে নলয়, ঈশ্বৰৰ বাক্যক এই সন্মান নিদিয়ে, তেনেহ'লে আপুনি গীৰ্জাঘৰত এনেই সময় নষ্ট কৰি থাকি লাভ নাই। প্ৰিয় শ্ৰোতা, আমি দেখি আহিছোঁ পাচনি পৌলে কেনেদৰে অতি সাহসেৰে খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰি আহিছিল। পাচনি পৌলে কালৈকো ভয় কৰা নাছিল। কোনোবাই বেয়া পাব বুলি তেওঁ চিন্তা কৰা নাছিল। কিন্তু ঈশ্বৰৰ বাক্য নিভাঁজকৈ, অলপো ইফাল সিফাল নকৰাকৈ স্পষ্টভাৱে তেওঁ ঘোষণা কৰিছিল। ঈশ্বৰৰ বাক্য তেনেকুৱা ৰূপতেই তেওঁ প্ৰচাৰ কৰিছিল। আৰু সেইকাৰণে বহুতো লোকে তেওঁক বেয়াও পাইছিল। কাৰণ ঈশ্বৰৰ বাক্য হৈছে নিমখৰ নিচিনা। কোনো ব্যক্তিৰ জীৱনত যদি পাপৰ কেঁচা ঘাঁহ থাকে, তেন্তে তাত ঈশ্বৰৰ বাক্যৰূপী নিমখ পৰিলেতো ধৰিবই, জ্বলা পোৰা কৰিবই, নহয়নে বাৰু? ঈশ্বৰৰ বাক্য পোহৰো। পাপৰ অন্ধকাৰত বুৰ গৈ থকা এই জগতৰ লোকসকলক প্ৰকৃত মুক্তিৰ প্ৰকৃত পথ দেখুৱাব পাৰে কেৱল ঈশ্বৰৰ বাক্যইহে। পাচনি পৌলে যি বাক্য বিলাইছিল, সেই বাক্য থিছলনিকিত থকা সেই লোকসকলে ঈশ্বৰৰ বাক্য বুলিয়েই গ্ৰহণ কৰিছিল। আৰু সেই বাক্য বিশ্বাস কৰি যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি তেওঁলোকে গ্ৰহণ কৰিছিল। সেই বাক্যই তেওঁলোকৰ মাজত কাৰ্যসাধন কৰিছিল। প্ৰিয় শ্ৰোতা, কোনো লোকৰ যদি বেমাৰ হয় আৰু তেওঁক যদি কোনো ডাক্তৰৰ পৰা ঔষধ আনি দিয়া হয়, তেতিয়া সেই বেমাৰীজনে সেই ঔষধ ডাক্তৰে দিয়া ঔষধ বুলি বিশ্বাস কৰি সেই ঔষধ খাব লাগিব। তেতিয়াহে সেই ঔষধে তেওঁৰ শৰীৰত কাৰ্য কৰি তেওঁৰ বেমাৰ ভাল কৰিব পাৰিব। সেই ঔষধ নোখোৱালৈকে সেই ঔষধৰ পৰা একো লাভ নাই। প্ৰিয় শ্ৰোতা, আপুনি হয়তো বহুদিন ধৰি ঈশ্বৰৰ বাক্য শুনি আহিছে। এই অনুষ্ঠানৰ যোগেদিও আপুনি ঈশ্বৰৰ বাক্য শুনি আছে, শুনি আহিছে। কিন্তু সেই বাক্য আপুনি ঈশ্বৰৰ বাক্য বুলি গ্ৰহণ কৰিছেনে? সেই বাক্যক আপুনি প্ৰাপ্য সন্মান দিছেনে? সেই বাক্যক আপুনি আপোনাৰ জীৱনত কাৰ্য কৰিবলৈ দিছেনে? সেই বাক্য মানি আপুনি প্ৰভু যীশুক আপোনাৰ জীৱনৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। পাচনি পৌলে কৈছিল যে তেওঁলোকৰ যোগেৰে শুভবাৰ্তা কেৱল বাক্যৰে নহয়, কিন্তু শক্তি আৰু পবিত্ৰ আত্মাৰ দ্বাৰাও আহিছিল।
সেইদৰে শুভবাৰ্তা প্ৰদান কৰা উচিত। আমি ঈশ্বৰৰ বাক্যক ঈশ্বৰৰ বাক্য হিচাপে গ্ৰহণ কৰিব লাগে। বাক্য দিওঁতেও আমি ঈশ্বৰৰ বাক্য হিচাপেই দিব লাগিব আৰু ইয়াক ঈশ্বৰৰ বাক্য হিচাপেই আমি গ্ৰহণ কৰা উচিত। তেনেকৈ গ্ৰহণ কৰিলেহে আমাৰ মাজত কাম কৰিব পাৰিব আৰু তাতেই আমাৰ বাবে আশীৰ্বাদ আছে। পাচনি পৌলে তেনেদৰে ঈশ্বৰৰ বাক্য ঘোষণা কৰিছিল আৰু থিছলনিকিয়া মণ্ডলীৰ মানুহবোৰেও ঈশ্বৰৰ বাক্য তেনেদৰে গ্ৰহণ কৰিছিল। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। সৰ্বশক্তিমান দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। যি সুন্দৰ সময় প্ৰভু তুমি আমাক প্ৰত্যেককে যোগাই দিলা তাৰ বাবে। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। তোমাৰ যি পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ আৰু এই অনুষ্ঠানটি চাই থকা প্ৰতিজন দৰ্শকসকলৰ ওপৰত তোমাৰ আশীৰ্বাদ, তোমাৰ অনুগ্ৰহ প্ৰভু তুমি দান কৰিবা। প্ৰভু, আজি যি বাক্য তেওঁলোকে শিকিলে, এই বাক্যৰ যোগেদি তেওঁলোকে নিজৰ জীৱনত যাতে তাক ব্যৱহাৰ কৰি প্ৰভু সেইমতে যাতে চলিবলৈ পাৰিব আৰু সম্পূৰ্ণৰূপে তোমাক যাতে ভৰসা ৰাখিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা আৰু বাধ্যতা হৈ নিজৰ জীৱনটো যাতে শুদ্ধ পথত পৰিচালিত কৰিব পাৰিব, তেনে প্ৰভু তুমি সহায় কৰা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনসমূহ তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। দৰ্শন তোমাৰে প্ৰভু, দিয়া নাম দৰ্শন তোমাৰে প্ৰভু, দিয়া নাম দৰ্শন তোমাৰে প্ৰভু, দিয়া নাম দৰ্শন তোমাৰে প্ৰভু। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰ যোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।